আরম্ভ করে একেবারে সেগা সমষ্টিলৈকে আমার মন্দিয়া সমষ্টি মানে বিস্তৃত এই বিস্তৃতির এটা অংশত মানুষ হওয়ার বিশেষ অসুবিধা তেওঁলোকে উপলব্ধি কৰিছে যে চাইডত যদি ভোটৰ ঠাই ৰখা হয় তেন্তে গোটেই সমষ্টিৰ মানুহবিলাকে আগন্তুক দিনত ভ্ৰমণ যাত্ৰা কৰিব লাগিব। গতিকে আমাৰ দলীয় কৰ্মকৰ্তাসকল আৰু সৰু পৰা কাটাকাটি কৰিলে প্ৰায় 30টা জিবি 27টা জিবি আমি যদি বৰ্তমানে ধৰোঁ তাৰে আপোনাৰ মন্দিয়াত টোটেল মন্দিয়াত আগৰ বাগবৰ সমষ্টিৰ 2.5টা জিপি আৰু আমাৰ জনীয়া সমষ্টিৰ আশে-পাশে যিটো মন্দিৰ আশে-পাশে থকা তাতে যিটো 3-4 হায়েষ্ট আমি যিটো বাঘমৰাটো যদি তাৰ লগত ধৰোঁ এইটো 50 হৈ আছে আমাৰ লগত আহিব গৈছে এইটো যদি আমি মন্দিৰৰ লগত ধৰোঁ তাতে 27 জিবিৰ 7টা জিবি তাৰ ফালে ক'ব আৰু 21টা জিবিৰ মানুহে চিঞৰি কৈ আছে কলগাছিয়া সদৰটাই ঘোষণা হ'ব লাগে। গতিকে ৰাইজৰ এই ন্যায্য দাবীৰ প্ৰতি সমৰ্থন জনাই আমি UDF দলে সমষ্টি কমিটিৰ তৰফৰ পৰা আজি এই মেমৰেণ্ডাম আমাৰ চক্ৰ বিষয়াৰ জৰিয়তে হয় আপুনি যেহেতু MLA সাহেবৰ নমনি হিচাপে আপুনি কলগাছিয়াত সদৰ ঠাই হ'ব লাগে এটা কাৰ্যালয় হ'ব লাগে এই বিষয়ত আপুনি আজি LGC মহোদয় নেকি হয় ইতিমধ্যে আমাৰ সমষ্টি কমিটিৰ সভাপতি হিচাপে কৈ গৈছে যে আমাৰ 27টা জিপি আমাৰ ফুল ফ্লেজেড জিপি এই 27টা জিপি ইতিমধ্যে 21টা জিপি মানে আপোনাৰ চতলালৈকে চতলাৰ পৰা কলগাছিয়ালৈকে 25 কিলোমিটাৰ আৰু যদি এই 17 জিপিৰ মানুহ